সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ চাওক বন্ধুসকল অমৃত বৃক্ষ আন্দোলনত যিহেতু আপোনালোকে পাৰ্টিচিপেট কৰিছিলে আৰু সেই পাৰ্টিচিপেট কৰাৰ পিছত আপোনালোকে গছপুলিসমূহ ৰোপণ কৰিছে নহয় জানো আৰু গছপুলি ৰোপণ কৰাৰ পিছতে এতিয়া আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰা নাই যদিহে আপোনালোকে ডাউনলোড কৰি লওক চাৰ্টিফিকেটখন যিখন নেকি গছপুলি ৰোপণ কৰা চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকে যে কাৰ্যসূচীখনত পাৰ্টিচিপেট কৰিছিলে সেই চাৰ্টিফিকেটখন আপোনালোকে উলিয়াই ল'ব লাগিব আৰু এই চাৰ্টিফিকেটখন আপোনালোকৰ বহুত দৰকাৰ হ'ব কাৰণ কিয় আপোনালোকে ইতিমধ্যে লাভ কৰিব গৈ আছে 10,000 টকা গোটৰ মহিলাসকলে নহয় জানো আৰু যদি এই চাৰ্টিফিকেটখন নাথাকে তেতিয়া হয়তো আপোনালোকে সেই 10,000 টকাটো নাপাব পাৰে কাৰণ কিয় যেতিয়া নেকি আপোনাৰ এই 10,000 টকাটো দিয়া হ'ব আৰু সেই সময়ত আপোনালোকৰ ভেৰিফাই কৰিব যে আপোনালোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে নে কৰা নাই বা আপোনালোকে ফৰ্ম যদি আহে ফিল আপ কৰিব লাগিব আৰু ইণ্টাৰভিউৰ সময়ত যদি বিচাৰে সেই ডকুমেণ্টটো অৰ্থাৎ চাৰ্টিফিকেটখন তেতিয়া আপোনালোকে ক'ৰ পৰা দিব সেয়ে আপোনালোকে এই চাৰ্টিফিকেটখন এতিয়াই ডাউনলোড কৰক কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে মই ভিডিঅ'টোত জনাম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব তো বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকে এই চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ হ'লে পোনপ্ৰথমে এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ আৰু চাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব লাগিব অমৃত বৃক্ষ আন্দোলন তো অমৃত বৃক্ষ আন্দোলন এনেকৈ চাৰ্চ কৰি দিব আৰু প্ৰথমতে যিটো নেকি ৱেবছাইট আহিব আপোনালোকৰ ওচৰত সেই ৱেবছাইটটোতে আপোনালোকে ক্লিক কৰি দিব এই ৱেবছাইটটো দেখিছেনে ইয়াতে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এটা পেজ খোল খাই আহিব এনেধৰণৰ তো দেখিছে নহয় এই পেজটো আগতেও দেখিছে আপোনালোকে তো ইয়াতে আপোনালোকে এটা অপশ্যন পাব চাওক ওপৰত এটা 3 ডট আছে এই 3 ডটটোত অৰ্থাৎ 3 লাইন আছে 3 লাইনটোতে আপোনালোকে ক্লিক কৰি দিব মই ক্লিক কৰি দিছোঁ আৰু ক্লিক কৰাৰ পিছতে এইটো ছাইডত এনেকুৱা অপশ্যন পাব গোটেইখিনি অপশ্যন আছে ইয়াতে চাওক এই যিটো নেকি লাল কালাৰৰ অপশ্যন তাতে ক্লিক কৰি দিব লগইন অপশ্যনটোত আৰু ইয়াতে ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত এনেকুৱা পেজ খোল খাই আহিব দেখিছে নহয় ইয়াতে চাওক আপোনালোকৰ যিটো নেকি ৰেজিষ্টাৰ মোবাইল নম্বৰ সেই মোবাইল নম্বৰটো ইয়াতে টাইপ কৰিব কৈছে আৰু সেই মোবাইল নম্বৰটোত আপোনালোকে যেতিয়া এই তলৰ যিটো নেকি অপশ্যন আছে ক্লিক হেয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড এই অপশ্যনটোত যদি আপোনালোকে ক্লিক কৰি দিয়ে তেনেহ'লে আপোনালোকৰ ওচৰত এটা OTP আহিব সেই মোবাইল নম্বৰটোত আৰু সেই OTPটো ইয়াতে ফিল আপ কৰি আপোনালোকে যেতিয়া লগইন কৰি দিব তেতিয়া আপোনালোকৰ পেজটো খোল খাই আহিব অৰ্থাৎ আপোনালোকৰ ফাইলখন খোল খাই আহিব তো মই এইখিনি দেখুৱাই আছোঁ কেনেকৈ কৰিব লাগিব আপোনালোকক চাওক ইতিমধ্যে মোৰ OTPটো আহিছে OTPটো অহাৰ পিছত মই ইয়াতে ফিল আপ কৰি দিছোঁ ফিল আপ কৰাৰ পিছতে মই লগইন কৰি দিম আপোনালোকে চাই থাকক মই লগইন কৰি দিছোঁ লগইন কৰাৰ লগে লগে চাওক ইয়াতে এনেকৈ ডিটেইলছটো গোটেই শ্ব' কৰিছে যে কাৰ নামত আছে কোনটো গোটৰ মেম্বাৰ হয় গোটেই অপশ্যনখিনি আহিব ডিটেইলছখিনিও আহিছে সম্পূৰ্ণ এড্ৰেছ সহিতে গোটেই আহিছে আৰু এতিয়া আপোনালোকে এইটো ছাইডত এটা অপশ্যন পাব চাওক যেতিয়া নেকি আপোনালোকে ফটো আপলোড কৰিছিলে এই গো অপশ্যনটোৰ পৰাই আপোনালোকে ফটো আপলোড কৰিছিলে আৰু এতিয়া তাৰ তলত এটা অপশ্যন আহিছে চাওক ইয়াতে ডাউনলোড প্লান্টেশ্যন চাৰ্টিফিকেট তো ডাউনলোড প্লান্টেশ্যন চাৰ্টিফিকেট অপশ্যনটোতে আপোনালোকে ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই চাৰ্টিফিকেটখন আপুনি ডাউনলোড কৰিব পাৰিব তো মই ক্লিক কৰি দিছোঁ এতিয়া চাওক ইয়াতে মই যিহেতু আগতেও ডাউনলোড কৰিছোঁ সেইকাৰণে এনেকুৱা অপশ্যন দেখুৱাইছে তো সেয়েহে মই ডাউনলোড এগেইন পুনৰ ডাউনলোড এগেইন অপশ্যনটোত ক্লিক কৰি দিম আৰু ইয়াত ক্লিক কৰাৰ লগে লগে মোৰ গেলেৰীত সেই চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব দেখিছে নহয় ইয়াতে ডাউনলোড হৈ গৈছে মই এতিয়া অ'পেন কৰি দেখুৱাম আপোনালোকক এই চাৰ্টিফিকেটখন তো মই এতিয়া অ'পেন কৰিছোঁ গেলেৰীত অ'পেন হৈছে তো এনেধৰণে চাৰ্টিফিকেটখন আহিছে আপোনালোকে দেখিছে নহয় ইয়াতে এই চাৰ্টিফিকেটখন মোৰ এনেধৰণে আহিছে তো আপোনালোকেও এতিয়া ডাউনলোড কৰি ল'ব পাৰিব সহজে এই চাৰ্টিফিকেটখন সেয়ে আপোনালোকে এতিয়া ডাউনলোড কৰি লওক আৰু যদি ডাউনলোড নকৰে তেতিয়াহ'লে হয়তো ভৱিষ্যতে আপোনালোকে 10,000 টকাৰ পৰা বঞ্চিত হ'ব পাৰে কাৰণ কিয় এই চাৰ্টিফিকেটখন যদি বিচাৰে তেতিয়া আপোনালোকে ক'ৰ পৰা দিব যেতিয়া ৱেবছাইটটোত এই অপশ্যনটো বন্ধ হৈ যাব তেতিয়া আপোনালোকে ডাউনলোড কৰিব বিচাৰিলেও নাপাব সেয়ে আপোনালোকে এতিয়া ডাউনলোড কৰক তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে নহয় জানো যদিহে ভাল পালে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে সকলোৱে সোনকালে ডাউনলোড কৰি ল'ব পাৰে চাৰ্টিফিকেটখন তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।